তুমি ইয়াত তোমাক কোনোবাই দেখিলে বিপদ হ'ব। দেখিলে দেখক, মই কাকো ভয় নকৰোঁ প্ৰিয়া। তোমাক কোনোবাই দেখিলে মাৰি পেলাব। ৰুদ্ৰ তুমি ইয়াৰ পৰা গুচি যোৱা। মই তোমাক এই থাকিব নোৱাৰোঁ প্ৰিয়া, তুমি পাৰিবা? মই দেখোন তোমাৰ হৃদয়তে আছো, হাতুৰি আছো নো ক'ত। প্ৰিয়া অবিহনে সেই ৰুদ্ৰ কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। ব'লা না গুচি যাওঁ। ৰাখিবা ৰাখিবা মোক তোমাৰ লগত চিৰদিনৰ বাবে। আকৌ কেতিয়া লগ পাম? অতি শীঘ্ৰে প্ৰিয়াই তাইৰ ৰুদ্ৰৰ ওচৰলৈ গুচি যাব। চিৰদিনৰ বাবে। ময়ো তোমাক বহুত ভাল পাওঁ ৰুদ্ৰ, বহুত 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 ভাল পাওঁ। এতিয়া তুমি যোৱা, তোমাক মোৰ সপোন যোৱা। ইমানবোৰ পহৰা থকাৰ পাছত তাই কেনেকৈ গেটৰ বাহিৰ হ'ল? আমাৰ মাজতে কোনোবা গাদ্দাৰ আছে বছ। ভিতৰৰ কোনোবা সহায় নকৰে তাই বাহিৰত যাব কেনেকৈ? বিয়া চাগে ইতিমধ্যে সেই পাখণ্ডটোৰ লগত। ৰলাই যদি হে হৈছে যা জ্বলাই দিয়া সকলো। আনক জ্বলাবলৈ গ'লে কেতিয়াবা নিজৰ হাতখনত জ্বলে আংকুল। তুমি কি ক'ব বিচাৰিছা আকা? তেনে কিবা এটা কৰাৰ আগত আপুনি আৰু এবাৰ ভাবক যে আপোনাৰ ৰঙা চকুৰে প্ৰিয়াক দমন কৰিব পাৰিবনে? সেই বুলি কোনোবা আহি মোৰ তেজৰ হাত দিব, মোৰ মান সন্মানত আঘাত কৰিব, সেয়া মই কেতিয়াও সহ্য কৰিব নোৱাৰো আকা। আপুনি চিন্তা নকৰিব বছ, এইবাৰ সি বাচি যাব নোৱাৰিব। টুকুৰা টুকুৰকৈ কাটি সেই নৈখনত উটুৱাই দিম তাক। প্ৰলয়, তেনে কৰাৰ আগতে এবাৰ ভাবি চাবি, যদি তহঁতৰ মূৰ্খামিৰ বাবে তাইৰ গাত এটা কাঁইটৰ সামান্য আঁচুৰো লাগে, তেন্তে তাৰ পৰিণাম কিন্তু অতি ভয়ানক হ'ব। সেই দগাবাজটোৱে প্ৰিয়াক যেতিয়া একো অন্যায় কৰিব নোৱাৰে, তাৰ বাবেইতো আমি চিন্তিত ছাৰ। প্ৰিয়াক হাত কৰি আমাৰ হাতৰ পৰা আশ্ৰম কাঢ়ি ল'ব বিচাৰিছে। সেইবোৰ তাৰ প্লেন ছাৰ, আৰু তাৰ প্লেন মতে প্ৰিয়াই সেই জালত ভৰি দিছে। কিন্তু প্ৰিয়াইতো এবাৰ বছৰ কথা ভাবিব লাগিছিল। এটা জংলী জানুৱাৰৰ কাৰণে নিজৰ জন্মদাতা পিতৃক নাপায়। মই চব সহ্য কৰিব পাৰোঁ, কিন্তু কোনোবাই বাৰে বাৰে মোৰ আত্মসন্মানত আঘাত কৰিব, মোৰ বংশমৰ্যাদাত আঘাত কৰিব, সেয়া মই কেতিয়াও সহ্য কৰা নাই আৰু নকৰোঁ। বছ আপুনি আহক, বছ আপুনি আহক। আমি গাড়ী আৰু ফৌজ ৰেডি কৰিম। এইবাৰ সেই জংলী জানুৱাৰটোক খতম কৰি পেলাব লাগিব। এই বিভূতি এইটো মোৰ ককা দেউতাৰ বন্দুক। এটা সময়ত শিৱশান্তি ধামৰ গভীৰ অৰণ্যৰ মাজত হেনো ককা দেউতাই বাঘ চিকাৰ কৰিছিল, আৰু আজি এই বন্দুকেৰে মই মানুহ চিকাৰ কৰিম। বলা এটা সেই নৰপহুৰক বধ কৰি মই প্ৰিয়াক আজিয়েই তোমাৰ হাতত গতাই দিম। আহা ৰ'ব আংকুল, বন্দুকেৰে মানুহ বধ কৰিব পাৰিব, কিন্তু প্ৰেমত বিদ্ৰোহী হোৱাজনক আপুনি এই বন্দুকৰ গুলীৰে বধ কৰিব নোৱাৰে। এই কথা তুমি কৈছা আকাশ? তুমি? মই প্ৰিয়াৰ চকুত প্ৰেমে জ্বলাই দিয়া বিদ্ৰোহৰ জুই দেখিছো আংকুল, আৰু সেই জুই এই বন্দুকৰ গুলীয়ে নুমাব নোৱাৰে। এই কথা তুমি কৈ আছা? তুমি যিজন পুৰুষে প্ৰিয়া শৈশৱৰ পৰা সেইজনক স্থান দিছা, পত্নীৰ মৰ্যাদা দিছা, সেইজন শক্তিশালী পুৰুষৰ কণ্ঠ আজি ইমান দুৰ্বল কেনেকৈ হ'ল? প্ৰেম সোণৰ সজাত বান্ধি ৰখা চৰাই নহয় আংকুল। প্ৰিয়া নামৰ প্ৰাণৰ পক্ষীটোৰ বাবে মই সোণৰ সজা সাজি অপেক্ষা কৰিছিলোঁ সঁচা, কিন্তু সেয়া মোৰ ভুল আছিল আংকুল, সেয়া মোৰ ভুল আছিল। তাই সোণৰ সজাৰ বন্দী বিহংগ হ'ব নোখোজে। তাই বিশাল অৰণ্যত স্বাধীনভাৱে দেউকা কোবাই উৰিব খোজা এটা সোণালী ইগল হ'ব খোজে আংকুল, এটা সোণালী ইগল। তাইক উৰিব দিয়ক, এপাহ পলুৱাই উৰিব দিয়ক। বাধা নিদিব আংকুল, তাইক প্লিজ বাধা নিদিব। তোমাক মই ইমান দুৰ্বল কাপুৰুষ বুলি ভবা নাছিলো আকা। যি প্ৰেমত ত্যাগ নাই, কেৱল প্ৰাপ্তিৰ সুখ থাকে, সেই প্ৰেম কেতিয়াও সত্য হ'ব নোৱাৰে আংকুল, কেতিয়াও সত্য হ'ব নোৱাৰে। আৰু মই সবল ভাৱেইতো মুক্ত কৰি দিছো, তাইক যাবলৈ দিছো। কিন্তু মই তাইক মুক্ত কৰি দিব নোৱাৰো আকা, কাৰণ মোৰ বাবে মোৰ মান সন্মান বংশ গৌৰৱ সকলোতকৈ ওপৰত, প্ৰিয়াতকৈ ওপৰত। Yes, of course!
প্ৰিয়াই যদি তাই নিজৰ বংশ মৰ্যাদা সকলো পাহৰি যায় তেতিয়াহ'লে ময়ো পাহৰি যাম যে প্ৰিয়া মোৰ একমাত্ৰ ছোৱালী আছিল। দাদা আপুনি শুনি যাওক মিষ্টাৰ ৰাজ চৌধুৰী, আপুনি শুনি যাওক, প্ৰিয়া এতিয়া আপোনাৰ প্ৰিয়া হৈ থকা নাই। শুনিছে মিষ্টাৰ ৰাজ চৌধুৰী, প্ৰিয়া এতিয়া ৰুদ্ৰ প্ৰিয়া, ৰুদ্ৰ প্ৰিয়া তাই। নহয়, তাই তোৰ প্ৰিয়া নহয়, তাই ধনীৰ তোলালী প্ৰিয়া হয়। নন্দী, প্ৰেমে কেতিয়াও এই কলিজাত ধনী দুখীয়া চাই খুন্দা নামাৰে। প্ৰিয়া মোৰ হয়, এই ৰুদ্ৰ, আৰু আজীৱন ৰুদ্ৰৰে হৈ থাকিব। আৰে মিছা সপোনৰ মায়াজালত বন্দী নহবি। প্ৰিয়াৰ কথা ভাবিবলৈ বাদ দে আৰু বল ঘৰলৈ বল। ঐ ঐ ঐ, ধুমুহা আহিছে, আহ ঘৰলৈ আহ। প্ৰিয়াই মোক কথা দিছে নন্দী, তাই আহিব। বলিয়া হৈছ তই, পাগল হৈছ তই, পাগল। তাইৰ ওপৰত মোৰ বিশ্বাস আছে নন্দী, তাই আহিব, আহিব মোৰ প্ৰিয়া। আজিৰ দিনতো এটা মোবাইল ফোন নথকা দৰিদ্ৰ মহাদেৱ। থাক থাক, এনেকে আশা পালে বহি থাক, কিন্তু চাবি প্ৰিয়া আহি পোৱাৰ আগতে এই উত্তাল নৈখনে তোৰ এই ভৰিৰ তলৰ মাটিখিনিও যাতে খহাই লৈ নাযায়। আৰু শুন, ৰুদ্ৰ আৰু প্ৰিয়াৰ মিলন কেতিয়াও সম্ভৱ নহয়, অসম্ভৱ, অসম্ভৱ। এই নন্দী, এই নন্দী, শুনি যা, এই ৰুদ্ৰক ধুমুহাৰ ভয় নেদেখাবি। আমাৰ প্ৰেমক ধুমুহাৰ ৰঙা চকুৱে বাধা দিব নোৱাৰে। ঐ শুনিছ, তহঁতৰ কাৰণে আৰু এই আশ্ৰমখনৰ কাৰণে এই ৰুদ্ৰ যুঁজি যুঁজি মৰি যাব। আৰু এই ৰুদ্ৰক যুঁজিবলৈ অদম্য সাহস কোনে দিছে জানো? জানো কোনে দিছে? মোৰ প্ৰেমে, মোৰ ভাল পোৱা, মোৰ প্ৰিয়াই। তাই আহিবই লাগিব, আহিবই লাগিব প্ৰিয়া, আহিবই লাগিব প্ৰিয়া। তোমাৰ ধুমুহালে ভয় নালাগে? তোমাক নিজৰ কৰি পাবলৈ মই হাজাৰ ধুমুহা পাৰ হ'ব পাৰিম। আহা প্ৰিয়া, তোমাৰ আগত এতিয়া ধুমুহাতকৈ ডাঙৰ বাধা আছে। মই সাহসেৰে মুখামুখি হ'ম। তুমি ৰাজকন্যা প্ৰিয়া, মই ভিখাৰী, মহাদেৱো সদাগৰ নাছিল, মই সৰ্বহাৰা, মই অঘৰী প্ৰিয়া। মহাদেৱৰো ঘৰ নাছিল, প্ৰেমৰ মহাযোগীক ৰাজঅট্টালিকাৰ প্ৰয়োজন নাই। তুমি কষ্ট পাবা প্ৰিয়া। শিৱৰ সতীও ৰাজকন্যা আছিল। মোৰ প্ৰেম কেৱল আৱেগ নহয় ৰুদ্ৰ। ধুমুহা বৰষুণৰ ভয়ত সৌ পাহাৰখন জানো কেতিয়াবা বিচলিত হৈছে, বৈ বৈ শেষ হৈ যোৱাৰ ভয়ত সৌ নৈখন জানো কেতিয়াবা থমকি ৰৈছে। প্ৰেম কেৱল যৌৱনৰ উন্মাদনা নহয় ৰুদ্ৰ। যি প্ৰেমত সংগ্ৰাম নাই, সেই প্ৰেমৰ দামো নাই। আমাৰ নিচিনা সৰু সৰু মানুহৰ চকু পানীৰো কোনো দাম নাই প্ৰিয়া। চকু পানীৰো মূল্য আছে ৰুদ্ৰ। দুখবোৰ চকু পানী হৈ সৰে আৰু অস্ত্ৰ হৈ চলে। প্ৰিয়া, য'ত প্ৰেম থাকে তাত যুদ্ধ অনিবাৰ্য, আৰু যদি প্ৰেম সত্য হয় তেন্তে বিজয় অনিবাৰ্য। তোমাক সিহঁতে আকৌ বন্দী কৰি থব। সেইবাবেতো আজি ৰুদ্ৰ আৰু প্ৰিয়া এক হ'ব। এয়া লোৱা। কিন্তু অঁ, সেন্দুৰ। সত্য শিৱ সুন্দৰক সাক্ষী কৰি এই কপালত সেন্দুৰখিনি আঁকি দিয়া ৰুদ্ৰ। তাত তোমাৰ চিৰদিন চিৰ। জয় জয় ভোলেনাথ। বাহ, কি পবিত্ৰখনৰ সাক্ষী হোৱাৰ সৌভাগ্য প্ৰদান কৰিলা প্ৰভু। তোমাক ইয়াত কি লাগে? খং নকৰিবা, খং নকৰিবা প্ৰিয়া। এই গোলামে শুভ সংবাদ লৈ আহিছো। শুভ সংবাদ? কেনেকুৱা শুভ সংবাদ? আৰে
হিমালয়ৰ বৰফ গলি পানী হৈ গ'ল হাতত বন্দুক লৈ ৰুদ্ৰমূৰ্তি ধাৰণ কৰা তোমাৰ দেউতাই তোমালোকৰ সম্পৰ্কক মানি লৈছে দেউতাই আমাৰ সম্পৰ্কক মানি লৈছে আৰে নল'ব কিয় প্ৰণয় আৰু মই কম বুজালোনে বোলে প্ৰিয়া আপোনাৰ একমাত্ৰ কন্যা আপোনাৰ কলিজাৰ টুকুৰা তাইৰ সুখ জানো আপোনাৰ সুখ নহয় তাইক দুখী কৰি আপুনি জানি সুখী হ'ব পাৰিব আৰে গলি গ'ল বৰফ দেউতাই সঁচাকৈ আমাৰ সম্পৰ্কক মানি লৈছে বিশ্বাস হোৱা নাই নহয় কোৱা চোৱা নৈৰ সিটো পাৰে তোমাৰ দেউতা তোমাৰ বাবে ৰৈ আছে মোক নিবলৈ পঠাইছে কিন্তু ইমান জেদি মানুহজনে হঠাৎ এনেকৈ আৰে কন্যাৰ ওপৰত পিতৃৰ জেদ কি খং কি শৰতৰ মেঘ কেইটোপালমান বৰষুণ দি আঁতৰি যায় ব'লা প্ৰিয়া ব'লা কিন্তু দেউতাৰ কাৰণে যে আশ্ৰমত জুই লাগিছিল সেই কথাষাৰ মই কেনেকৈ পাহৰোঁ এইবোৰ তোমাৰ দেউতাক বদনামী কৰিবলৈ ষড়যন্ত্ৰ আছে ফলটো ধৰা পৰি গৈছে দোষীয়ে শাস্তি পাবই তোমাৰ দেউতাক এতিয়া তোমাৰ সহায়ৰ প্ৰয়োজন প্ৰিয়া এই আশ্ৰমৰ মাটি উভতাই দিবলৈ তেখেত প্ৰস্তুত ইয়াত আৰু কোনো ধৰণৰ ইণ্ডাষ্ট্ৰী নহয় ব'লা প্ৰিয়া ব'লা ৰুদ্ৰ মোৰ বিশ্বাস আছে দেউতাই ইমান জঘন্য কাম কেতিয়াও কৰিব নোৱাৰে মোক ইমান কষ্ট দিব নোৱাৰে দেউতাই বোলে ৰুদ্ৰ আমি যাওঁ আমি দোষীক বিচাৰি উলিয়াব লাগিব দোষীক কঠোৰ শাস্তি দিব লাগিব আমাৰ এই আশ্ৰম পুনৰ নিজৰ কৰি ল'ব লাগিব বোলে ৰুদ্ৰ আমি যাওঁ আৰে না 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 ৰুদ্ৰ এতিয়া যাব নালাগে বছ বৰ্তমান ভীষণ অনুতপ্ত কান্দি দিলে জানা তোমাৰ দেউতা কি দেউতাই কান্দিছে কান্দিছে সেইবাবে তুমি এতিয়া গৈ দেউতাক অকণমান সহজ কৰি তোলা তাৰ পাছত ৰুদ্ৰক আমি দৰা সজাই লৈ যাম নে কি কোৱা ৰুদ্ৰ কিন্তু ৰুদ্ৰ তেওঁ ঠিকেই কৈছে প্ৰিয়া তুমি প্ৰথমে গৈ দেউতাক অকণমান সহজ কৰি দিয়া তাৰ পাছত চাগে মোৰো গৈ কিন্তু তোমাক এনেকৈ অকলে এৰি থৈ ৰুদ্ৰ মই এই পাৰিলে তোমাক সেন্দুৰ দিয়া 5 মিনিটহে হৈছে যোৱা তোমাৰ দেউতা তোমাৰ বাবে অধিকভাৱে বাট চাই আছে ব'লা প্ৰিয়া ব'লা এতিয়া দৰা কাদৰাৰ প্ৰস্তুতি কৰাৰহে কথা আহা 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 বঢ়িয়া বছ বঢ়িয়া আৰে টকা পইচাৰ কি অভাৱ আছে আমাৰ এটা ইণ্ডাষ্ট্ৰীৰ বাবে আমি কি প্ৰিয়াৰ মনত দুখ দিম আপুনি আপোনাৰ সকলো সম্পত্তি প্ৰিয়াৰ নামত লিখি দিয়াৰ যি সিদ্ধান্ত লৈছে আমি বহুত হেপী বছ এতিয়া প্ৰিয়াই হ'ব আমাৰ সকলোৰে নতুন বছ হোৱা বিভূতিৰ লগত আমাৰ প্ৰিয়া আহি গ'ল বছ আহি গ'ল প্ৰিয়া দেউতা প্ৰিয়া তোৰ শিৰত সেন্দুৰ দেউতা প্ৰিয়াৰ শিৰত এয়া ৰুদ্ৰ নামৰ পবিত্ৰ সেন্দুৰ মই ৰুদ্ৰপ্ৰিয়া হৈ গ'লো দেউতা ৰুদ্ৰ তুমি নুবুজা কিয় এইবোৰ চব প্ৰণয় আৰু বিভূতিৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ষড়যন্ত্ৰ তুমি এনেকৈ প্ৰিয়াক অকল ঘৰে চাবলৈ দিয়াটো উচিত হোৱা নাই তুমি বিশ্বাস কৰা ৰুদ্ৰ তোমালোকৰ এই ঘৰবোৰত মই জুই লুকা নাছিলোঁ এই আকাশ নীল বৰাই অন্ততঃ প্ৰিয়াই বেয়া পোৱা কাম কেতিয়াও কৰিব নোৱাৰে মই এক ভয়ানক বিপদৰ গুণ পাইছোঁ ৰুদ্ৰ তুমি তাইক বচোৱা তুমিতো জানাই আজি মই এজন অসমৰ্থ দুৰ্বল পংগু মানুহ তুমি যোৱা তাইক বচোৱা প্লিজ ৰুদ্ৰ যোৱা তুমি বচোৱা তাইক যোৱা হৰমায়া তুমি হৰমায়া নহয় হৰমায়া তহবিল তাই বিয়া পাতিবি মোক আৰু সম্পত্তিৰ মালিকনী বনাবি জীয়াই বুঢ়াৰ নামত যেতিয়া
তাৰ লগতে আজি দুইটাকে খতম কৰি পেলাব লাগিব বিভূতি কি চাই আছ বুঢ়াই দাঁত পাতি চুচৰাই দি নদীত পেলাই দিব ৰুদ্ৰক মাতি একো লাভ নাই বুলি কৈছো নে নাই ৰুদ্ৰক খতম কৰিবলৈ আমাৰ মানুহ মন্দিৰ পাই গৈছে ও বিভূতি ও শৰ্মা মৰি থাকিল বে আরে মাল তো ফিনিশ হয়ে গেল বে আমি নিজক বচাব লাগিব বিভূতি নিজক বচাব লাগিব আমি আরে মালৰ দান্দাৰ এতিয়া আমি জেলত যাব লাগিব এই হাৰাম জাতিটো খতম মানে আমি দুইটা ফচিব লাগিব আমি চালা খতম কৰি এই বুঢ়া আৰু শৰ্মাৰ লগতে নৈখনক পেলাই দিব লাগিব না रहेगी बस ना पहुंचेगी बांसुरी তোমাৰ তেজৰ শপত খাই গৈছো সিহঁতক মই এটা এটাকে মাৰি পেলাম সিহঁত বহুত বেয়া মানুহ ৰুদ্ৰ তুমি ইয়াৰ পৰা গুচি যোৱা তোমাক মোৰ শপত নাই প্ৰিয়া গুচি যোৱা ইয়াৰ পৰা ৰুদ্ৰ এই অৰণ্যৰ প্ৰেমিক চৰা একেলগে মৰিবলৈ আহি গলি নহয় ইয়াৰো চালা সাহসটো কম নহয় এঙাৰক নুসুধিবি জ্বলিবলৈ কিমান সাহস লাগে তোৰাই চালা ভাগ্য বেয়া আছে প্ৰেমত পৰি নচিবত মৰিবলৈ লিখিছে যেতিয়া উপায়টো নাই ভেজাল নথকা প্ৰেমিক মই মৰিবও পাৰো মাৰিবও পাৰো ৰুদ্ৰ বলা হস্পিটেল বলা নাই ৰুদ্ৰ মোৰ হাতত সময় বেছি নাই নাই প্ৰিয়া মই তোমাক কান্ধত তুলি লৈ যাম বলা মোৰ উশাহবোৰ ছুটি হৈ আহিছে ৰুদ্ৰ নাই প্ৰিয়া মোৰ উশাহবোৰ ছুটি হৈ আহিছে প্ৰিয়া ৰুদ্ৰ
সেই অৰণ্য কেতিয়াও শেষ হৈ যাবলৈ নিদিবা ৰুদ্ৰ তোমাৰ প্ৰিয়াক তুমি সদায় ইয়াতে বিচাৰি পাবা নাই প্ৰিয়া মই আকৌ উভতি আহিম ৰুদ্ৰ মই মোৰ দেহৰ কেঁচা তেজ দেশৰ মাটিত সানি থৈ গৈছো ৰুদ্ৰ দেশৰ মাটিত সানি থৈ গৈছো প্ৰিয়া মানুহৰ তেজ খোৱা মানুহ আৰু কিমান তেজ লাগে কিমান তেজ লাগে তহঁতে তেজ নি ভাগৰি যাবি আৰু এদিন এই মাটিতে মিলি যাবি প্ৰিয়া আৰু ইয়াতে আকৌ ঠন ধৰি উঠিব এখন নতুন সেউজীয়া অৰণ্য প্ৰিয়া মই আকৌ উভতি আহিম ৰুদ্ৰ নাই প্ৰিয়া প্ৰিয়া নহয় ৰুদ্ৰ প্ৰিয়া ৰুদ্ৰ প্ৰিয়া হে প্ৰিয়া 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 তোমার হতে তোমার হতে कोई दिया ना ভাল পোৱানা কোৱা মাথো এবাৰ